The play Rukmini Haran is one of the remarkable literary work created by Srimanta Shankardev. This play has the theme dedicated to the creation of universe and the enchanting encounters of Sri Krishna and Rukmini in a traditional ballet form with a touch of dance, music and spiritual verses depicting the era of Krishna and Rukmini. Rukmini is the daughter of Vidarbha king Bhishmaka. Bhishmaka's son Rukmin was the eldest brother of Rukmini. He hated Krishna and wanted Rukmini to marry Saidi king Shishupala. Rukmini got weary of Rukmin's wish and wrote a secret letter to Krishna and asked him for her own abduction. Krishna happily agreed and defeated everyone who opposed the abduction of Rukmini. यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय दुष्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे সখী কি হৈছে এনেকৈ আমন জিমনকৈ বহি আছা যে তুমি এনেকৈ বহি থাকিলে আমাৰ জানো ভাল লাগে ঐ সখী চাও শুনাচোন শুনা আজি আমাৰ সখীৰ মনত প্ৰিয় মনৰ ভাৱৰ
মনত কিয় খং মনৰ ভাৱৰ কথা খুলি কৰা তুমি ৰং আজি আমাৰ সখীৰ মনত কিয় খং মনৰ ভাৱৰ কথা খুলি কৰা তুমি ৰং 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 সখী তোমাৰ আজি হৈছে কি শুনা সখী মই কিয় এনেকৈ আছোঁ মোৰ মনত কিয় আনন্দ নাই স্ফূৰ্তি নাই জানা সখী মনে প্ৰাণে শ্ৰীকৃষ্ণক মই পতি পৰমেশ্বৰ ৰূপে সাধনা কৰিছোঁ মোৰ আই পিতাই সকলোৱে মোক দৈৱকী নন্দনৰ সৈতে বিবাহ দিবলৈ মনস্থ কৰিছে কিন্তু কিন্তু কি সখী তেওঁৰ মতে চেদি ৰাজ্যৰ ৰজা শিশুপালৰ সৈতে বিবাহত সন্মতি জনাব লাগে তুমি চিন্তা নকৰিবা সখী তোমাৰ মনত পূৰণ হ'ব সঁচা সখী অঁ সঁচা সখী 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 কৃষ্ণ 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 নাই নহ'ব মই জীয়াই থকাত কাৰ শক্তি আছে মোৰ ভগ্নী ৰুক্মণীক কৃষ্ণৰ সৈতে বিবাহ দিবলৈ সি আমাৰ সম্বন্ধৰ যোগ্য নহয় আমাৰ ভগ্নীৰ বাবে যোগ্য ধৰা হ'ব চেদি ৰাজ্যৰ ৰজা শিশুপাল সখী 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 কি হৈছে সখী শুনা সখী তোমাৰ জ্যেষ্ঠ ভাতৃ ৰুক্মগীতে শ্ৰীকৃষ্ণৰ সৈতে তোমাৰ বিবাহ বৰণ কৰিছে হে হৰি তুমি বিনে মই চৌদিশে দেখিছো এন্ধাৰ তুমিতো জানা প্ৰভু তুমি নিৰাকাৰ তুমি অবিহনে মোৰ জীৱন নৰ যদুনাথ উদ্ধাৰ কৰা
এইবোৰ কথা তোমাক মই জনাও কেনেকৈ? কাক কাক পঠিয়াও তোমাৰ ওচৰলৈ? সখী সখী তুমি গৈ আমাৰ মহামিত্ৰ বেদনীক খবৰ দিয়াগৈ। যোৱা যোৱা সখী যোৱা। হ'ব হ'ব সখী। যোৱা সখী। হে ৰাজনন্দিনী, কিহৰ বাবে কৰিছ বিননি? শ্ৰীকৃষ্ণক পতিৰূপে পাবলৈ সাধনা কৰিছোঁ চিৰকাল, কিন্তু দাদাৰ নিৰ্দেশ মতে বিয়া কৰাবলৈ আহিছে চেদি ৰাজ্যৰ ৰজা নৃপতি শিশুপাল। হে গুৰুদেৱ, আপুনি দ্বাৰকা পৰিলে গৈ শ্ৰীকৃষ্ণক আনি কৰা মোৰ জীৱন দান। আই ৰুক্মিণী, শ্ৰীকৃষ্ণক অনাৰ বাবে নকৰিবি চিন্তা। এই মুহূৰ্ততে দ্বাৰকাপুৰীলৈ গৈ জনাম মই তোমাৰ বাৰ্তা। ৰ'ব গুৰুদেৱ, মোৰ দুখৰ বতাহবোৰ জনাবলৈ লিখি দিওঁ মই সহস্তে পত্ৰ। এয়া লওক গুৰুদেৱ। দে দে দে। এহি বুলি বেদনিধি পত্ৰ হস্তে লয়া ৰুক্মিণীৰ বাক্য পালি দ্বাৰকা চলি গয়া। চাৰল নগৰ গিৰি অৰণ্য অশেষ এলদাৰৱতী পুৰী বিপ্ৰ পৰবেশ
মনোহৰ নগৰ আগৰ মহঠিক কৰ পাৰ কাষবোৰ পুৰিক অধিক জগত বিভূতি তথি পেলি একো থান অৰি পৰি দেখ লোক নক নিৰ্মাণ প্ৰণাম প্ৰভু। হে প্ৰভু, কুন্দিলৰ পৰা এজন বিশিষ্ট বিপ্লৱী আহি আপোনাৰ সাক্ষাতৰ বাবে ৰৈ আছে। আপোনাৰ আদেশ পালে অনুমতি প্ৰদান কৰা হ'ল। হে প্ৰভু। গুৰুদেৱ, হে গুৰুদেৱ, আপোনাৰ এই পদৰেণুৱে মোৰ গৃহ পবিত্ৰ কৰিলে। আপোনাৰ ৰাজ্যৰ সকলো প্ৰজাবৰ্গ ভালে কুশলে আছেনে? এতিয়া কওক, মই আপোনাৰ কি উপকাৰ কৰিব পাৰোঁ? হে প্ৰজাপতি পৰমেশ্বৰ, তুমিতো সকলোৱে জানা, তুমিয়েই নাৰায়ণ। তথাপিও মই কিয় আহিলোঁ সেইটো শুনা। আমাৰ ৰাজ্যৰ বিদৰ্ভ ৰাজনন্দিনী ৰুক্মিণীয়ে ভিক্ষুকৰ মুখে তোমাৰ ৰূপ গুণৰ মহিমা শুনি তোমাক মনে প্ৰাণে পতিৰ বাবে বৰণ কৰিছে। এই 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 পত্ৰখনি তুমি গ্ৰহণ কৰা। হে গুৰুবৰ, নিজ মুখে তুমি কৰা পত্ৰপাত সকলো বাৰ্তা মই হৃদয়ংগমেৰে কৰি যাম কৰ্ণপাত। হে হ'ব প্ৰভু, হে হ'ব। হে স্বামী, ভিক্ষুকৰ মুখে তব ৰূপ গুণ শুনি কায় মনোবাক্যে তোহাকো প্ৰতিভাৱে পৰাইছে। তথি শিশুপাল আমাকো বিবাহ কৰিতে আহল, তাহে দেখি হয়ে দণ্ডে যুগ যায়। জানি হামু নিজ তাকিক সত্যেৰে নেও আসিয়া স্বামী। য বল তহ অন্তেপুৰে ৰ, কোনো প্ৰকাৰে ফেণ্ট পাহৰ তথি উপায় কহ। হে নাথ, পুনঃ বিবাহক পূৰ্ব দিৱসে ভৱানীক মঠে চল। সে সময়ে আমাক হৰিণীয়ে যাও, অহি জানি নিজ ডাকিক। হে নাথ, উদ্ধৰ উদ্ধৰ। হে গুৰুদেৱ, মোৰ প্ৰাণপ্ৰিয়াৰ এই অৱস্থাৰ কথা শুনি মই বাৰু কেনেকৈ থিৰেৰে থাকিব পাৰোঁ? হে গুৰুদেৱ, মই এতিয়াই কুন্দিললৈ যাত্ৰা কৰিম। ভনী, দাদা, তুমি সোনকালে সাজি কাচি সখীসকলৰ সৈতে ভৱানী মন্দিৰলৈ যোৱা। আজি হ'ল অতিবাৰ, কাইলৈ বিবাহ,
দিন গতিকে দেৱী পূজাৰ বাবে অতি সোনকালে যোৱা বোলে। দাদা হে মাতা ভৱানী, কোনো অমংগল নোহোৱাকৈ স্বামী শ্ৰীকৃষ্ণই মোক যেন ইয়াৰ পৰা নিব পাৰে। ৰুক্মিণী, প্ৰভু আহা ৰুক্মিণী, প্ৰভু ৰুক্মিণী। প্ৰভু প্ৰভু বোলা ৰুক্মিণী, এতিয়াই তোমাক মই লৈ যাওঁ মোৰ দ্বাৰকা নগৰীলৈ। ব'লা প্ৰভু। ইমান সাহস! মই থাকোঁতে মোৰ হ'ব লগা ভাৰ্যাক যাদৱে লৈ যায়। সৈন্যসকল আক্ৰমণ কৰা, আক্ৰমণ কৰা! বলভদ্ৰ, কাৰ্তকী, গদ, আই, কি হ'ল আই? শুনিছো সকলো ৰজাই একত্ৰিত হৈ মোৰ কাণৰ সৈতে যুদ্ধ কৰিছে। যোৱা বাছা, নহ'লে কিবা জানো অথন্তৰ ঘটে। চিন্তাৰ কোনো কাৰণ নাই আই। তোমাৰ আদেশ পালনৰ হেতু কুণ্ডিললৈ যাওঁ মই এতিক্ষণ। চলে বল দেৱ যদু বল সংগে, কৰয় মুখল ধৰি লীলা ৰংগে। হে গদহাই চকী বীৰ ধীৰ ধনু ধৰি, ৰথে চৰি লৰি যায় যম কৰি। হে গদহাই চকী বীৰ ধীৰ ধনু ধৰি, ৰথে চৰি লৰি যায় যম কৰি। চলে বল দেৱ যদু বল সংগে, কৰে মুখল হল ধৰি লীলা ৰংগে। হেৰনাচাৰী যদুনন্দন, ভালে ভালে কৈছো, মোৰ হ'ব লগা ভাৰ্যা কেৰি দিয়া, নহ'লে যত মানে আছে শক্তি তত মানে কৰা যুদ্ধ। হেৰৰ আচাৰী যদুনন্দন, মোৰ ভৰিক হৰণ কৰি দেখুৱাইছে বীৰত্ব। যুদ্ধ দে! হে স্বামী, হাতীৰ দুখ দেখি মোৰ হিয়া যায় ফাটি। এই অধমক
জীৱন দান দিয়ক প্ৰভু। মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাতৃ দান দিয়া প্ৰভু। সেই হিচাপে যেতিয়া মোৰ ভাতৃৰ প্ৰাণ ৰক্ষা নকৰিবা, তেতিয়াহ'লে মোৰে প্ৰাণ লোৱা প্ৰভু, মোৰ প্ৰাণ লোৱা। প্ৰিয়ে, উঠা প্ৰিয়ে, ক্ৰন্দ নেৰা। তোমাৰ বাবে মই আজি এই পাপীক প্ৰাণদান দিলোঁ, কিন্তু এই পাপীৰ শাস্তি হ'বই লাগিব। ইয়াৰ শাস্তি হ'ব আজি মুণ্ডন। হে পাপী, মই তোক এইবাবেই এই শাস্তি প্ৰদান কৰিলোঁ, যাতে কোনো দিনেই তই হৰিৰ গুণানুকীৰ্তন কৰা সকলক নিন্দা নকৰা। লগতে হৰি ভকতক নিন্দা কৰা সকলোৰেই হ'ব তোৰ দৰে একেই দোষা। উঠা প্ৰিয়ে। প্ৰভু